যদি বহি বিভাগ মেডিচিন দেখাবলৈ যাওঁ ইয়াত ডক্টৰ নাই, ইয়াত এজন ডক্টৰে চাই আছে আৰু তাৰ আগলৈ এজন ডক্টৰে চাই আছে। যদি বিভাগ চাই সাধাৰণ বহি বিভাগ ইয়ালৈ আহক, ইয়াত ডক্টৰ নাই। আৰু এনে এটা পৰ্যায়লৈ গতি কৰিছে চৰকাৰী চিকিৎসালয়। 1:30 বাজিবলৈ নাপায় ডক্টৰবোৰ উঠি গুজিছে। চকুৰ ডক্টৰজনক মই দেখাম নেকি কেঁচুৱাটো। বাহিৰত বৰচুৰীয়া ফেৰ, ভিতৰত ঢকুৱা বেৰৰ দৰে অৱস্থা হৈ আছে বৰ্তমান সময়ত যিসমূহ চৰকাৰী চিকিৎসালয়। আমি বৰ্তমান উপস্থিত আছো কৰ্মশ্ৰী হিতেশ্বৰিকা নাজিৰা মহকুমা চিকিৎসালয়, য'ত এতিয়া ৰোগী আহি ৰৈ থাকিব লাগে, ডক্টৰ নাই, পৰ্যাপ্ত পৰিমাণে ডক্টৰ নাই। প্ৰথম অৱস্থাত 11জন ডক্টৰ আছিলে যদিও এতিয়া 6জনলৈ কমিল। আৰু বৰ্তমান সময়ত নাজিৰা লিগিৰপুখুৰী, এই লিগিৰপুখুৰীখনে নাজিৰা মহকুমাৰ সমগ্ৰ অঞ্চলটোৰ বৃহৎ অঞ্চলটোৰ ৰোগীসকলক চোৱা চিতা কৰিছে বা ৰোগীসকলৰ বাবে প্ৰাণৰ কেন্দ্ৰস্বৰূপ। কিন্তু এই লিগিৰপুখুৰী চিকিৎসালয়খনতেই, এই মহকুমা চিকিৎসালয়খনত কিন্তু পৰ্যাপ্ত ডক্টৰৰ অভাৱ। ৰোগী আহি ইয়াত ৰৈ থাকিব লাগে, ৰোগীয়ে ৰৈ কিন্তু ডক্টৰ লগ নাপায়। এনে এটা অৱস্থালৈ গতি কৰিছে চৰকাৰৰ যিটো ফুফুলা ৰূপ, এই ফুফুলা ৰূপ দেখিবলৈ পোৱা গৈছে। আৰু বৰ্তমান সময়ত আমি সামগ্ৰিক পৰিৱেশ দেখাইছো নাজিৰা লিগিৰপুখুৰী মেডিকেলৰ যি অৱস্থা, আৰু যিদৰে ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে কিন্তু ডক্টৰৰ সংখ্যা বৃদ্ধি পোৱা নাই। এয়া দেখিছে আপোনালোকে লিগিৰপুখুৰী মেডিকেলৰ যি ভিতৰৰ অৱস্থা, ৰোগীৰ লানি নিচিগা ভিৰ, কিন্তু তাৰ সমান্তৰালভাৱে পৰ্যাপ্ত পৰিমাণে ডক্টৰৰ অভাৱ। এইটো যদি বহি বিভাগ মেডিচিন দেখাবলৈ যাওঁ ইয়াত ডক্টৰ নাই, ইয়াত এজন ডক্টৰে চাই আছে আৰু তাৰ আগলৈ এজন ডক্টৰে চাই আছে। বৰ্তমান সময়ত লিগিৰপুখুৰীৰ চিকিৎসালয়, অকল লিগিৰপুখুৰী চিকিৎসালয় মই নাজিৰাত এইটো এটা উদাহৰণ দিছো, কিন্তু সমগ্ৰ অসমতে চিকিৎসালয় ব্যৱস্থাটোৰ যি এটা ফুফুলা স্বৰূপ, এই ফুফুলা স্বৰূপ বৰ্তমান সময়ত ইয়াত এজন ডক্টৰ আছে, কিন্তু আৰু যদি আগলৈ যায় আপুনি ইয়াত ডক্টৰ নাপায়। এইটো যদি বিভাগ চাই সাধাৰণ বহি বিভাগ ইয়ালৈ আহক, ইয়াত ডক্টৰ নাই। আৰু এনে এটা পৰ্যায়লৈ গতি কৰিছে চৰকাৰী চিকিৎসালয়। যিজন মন্ত্ৰী তেখেতে যি ধৰণৰ কৈছে বা চৰকাৰে যি ফুফুলা স্বৰূপ এনেধৰণৰ কৈছে উন্নয়ন হৈছে, উন্নয়নৰ আমি প্ৰকৃত স্বৰূপ ইয়াত দেখাইছো। ইয়াত শিশুৰ যিজন বহি বিভাগ, ইয়াত ডক্টৰ নাই, আগলৈ যদি যায় ইয়াত নাই। আৰু এনে এটা অৱস্থা, ইয়াৰ ডেণ্টেল ইয়াতো নাপায়। আপুনি যদি ৰোগী এতিয়া বিচাৰি আহে, ৰোগীয়ে যদি ডক্টৰ বিচাৰি আহে, তেওঁলোকৰ সমস্যাৰ কথা কবলৈ আহে, তেনেহলে ইয়াত পাবলৈ নাই। আপুনি এতিয়া এনে এটা পৰিৱেশৰ মাজত কিন্তু বৰ্তমান সময়ত লিগিৰপুখুৰী চিকিৎসালয় চলি আছে। আৰু নাজিৰা চিকিৎসালয়ৰ কথা নকওঁৱে, নাজিৰা নগৰত যিখন চিকিৎসালয় আছে সেইখন চিকিৎসালয়ৰ কথাটো নকওঁৱে। বৰ্তমান সময়ত যি এটা অভাৱ, ডক্টৰৰ অভাৱ, আৰু এতিয়া মানুহে কাক তেওঁলোকে কেন্দ্ৰ কৰি কাক দেখুৱাব, কিদৰে তেওঁলোকে তেওঁলোকৰ ৰোগীৰ সমস্যাৰ বিষয়ে জনাব, ইয়াক লৈ এতিয়া প্ৰশ্নৰ অৱতাৰণা হয়। মই এইফালে সুধিম, কিমান দেৰি হ'ল ৰৈ থকা? প্ৰায় 9টা বজাৰ পৰা ৰৈ আছো। ডক্টৰ লগ পালেনে নাই? নাই পোৱা, মেডিচিন ডক্টৰ নাই, এটাক লৈ আহিছো, বহি আছো। 9টা বজাৰ পৰা ৰৈ আছে? ৰৈ আছো। ইমান ডাঙৰ হস্পিটেল, ডক্টৰ নাই? নাই, কি কৰিম এতিয়া, উপায় নাই আৰু। ক'ৰ পৰা আহিছে? হাতীপতি পৰা আহিছো। হাতীপতিৰ পৰা। ঠিক আছে, কিমান সময় হ'ল? সময় হ'ল, সমস্যাটো আছে। মই আপোনালোকে আহিছে ভালে পাইছে দেই, কোনোবা ইয়াত বেয়া পালেও উপায় নাই। এটা সমস্যা মই বহুত দিনৰ পৰা দেখি আছো, কি টাইমিং এটা থাকে ডক্টৰ অহাৰ। আমি কিন্তু 9টা বুলি জানো বা কিবা এটা, আমি 9টা, 9:30, 10টা বজালৈকে কিন্তু ডক্টৰ সময়ত নাহে। এটা ডাঙৰ সমস্যা। ছুটিৰ সময়টো কিন্তু যিটো দিছে 1:30 বাজিবলৈ নাপায়, ডক্টৰবোৰ উঠি গুজিছে। তো এইটো চাব লাগে ওপৰৰ কৰ্তৃপক্ষ। আমি যদি সোনকালে 9টাত আহোঁ, ইয়াত বহি থাকিব লাগে। আৰু যদি কেতিয়াবা ঘৰত কিবা দিগদাৰ হৈছে, পৰিৱেশ কিবা পৰিস্থিতি সমস্যা আছে, যদি 1:30 আগে আহোঁ, দেখিম যে ডক্টৰ এটা মই কেঁচুৱাটো লৈ আহিছো, কালি ৰাতি গোটেই কপি আছে, গোটেই নিশা মই 1 মিনিট শুব পৰা নাই তাক লৈ। এতিয়া নাই, কোনো ডক্টৰ নাই। চকুৰ ডক্টৰজনক মই দেখাম নেকি কেঁচুৱাটো। এতিয়া আপুনি চকু ডক্টৰক আপুনি কেঁচুৱাক দেখালে? উপায় নাই, তেওঁকে দেখাব লাগিব, ডক্টৰ নাই। এয়া চাওক, চৰকাৰী খণ্ডৰ যি ফুফুলা স্বৰূপ। কিমান সময় হ'ল আপোনালোকৰ? কিমান সময় হ'ল? 1 ঘণ্টামান। ডক্টৰ লগ নাই পোৱা এতিয়ালৈকে? হস্পিটেলখন দেখাত কিমান ডাঙৰ আপোনালোকে নিশ্চয় অনুভৱ কৰিছে। আৰু তাৰ সমান্তৰালভাৱে 100খন বিচনাযুক্ত চিকিৎসালয় বনি আছে, কিন্তু এতিয়া ডক্টৰৰ যিটো অভাৱ, এই অৱস্থাতে ডক্টৰ এনে অভাৱ, তাৰ পাছত কি হ'ব আপোনালোকে সহজে অনুভৱ কৰিব পাৰিছে। আৰু বৰ্তমান সময়ত নাজিৰা মহকুমাৰ বা নাজিৰা হওক, ভিন্ন অঞ্চলৰ বহু দূৰ দূৰণিৰ পৰা এই মেডিকেলখনলৈ আহে, ৰোগীসকল আহে তেওঁলোকে দেখাবৰ কাৰণে। আৰু তাৰ পাছত কিন্তু তেওঁলোকে এতিয়া এনে এটা পৰিৱেশৰ সূচনা হৈছে, যিসকলে ডক্টৰ নাপায়, ইয়াত সময়মতে ডক্টৰ নাপায়। এতিয়া শিশুক লৈ আহিছে, শিশু এতিয়া যদি চকু ডক্টৰক দেখাবলৈ হয়, তেনেহ'লে সেইটো কেনেকে পচিবল হ'ব? এনে এটা সমস্যাৰ মাজত কিন্তু জৰ্জৰিত হ'ব লগা হৈছে নাজিৰাবাসী, গেলেকীবাসী, শিমলুগুৰি, অন্যান্য বহু দূৰ দূৰণিৰ পৰা কিন্তু এই অঞ্চলটোলৈ আহে। তাৰ পাছতো আজি সমস্যাৰে জৰ্জৰিত হৈছে। চৰকাৰে ইয়াত ডক্টৰ এপইণ্ট কৰিব পৰা নাই, পৰ্যাপ্ত পৰিমাণৰ ডক্টৰ দিব পৰা নাই, বিভাগীয় মন্ত্ৰীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই, কিন্তু তেওঁলোকে কেৱল ফুলজাৰি মাৰিছে, ফুফুলা কথা কৈছে। তাৰ ফলশ্ৰুতিত আমি এটাই কথা ক'ব লাগিব যে বাহিৰত বৰচুৰীয়া ফেৰ, ভিতৰত ঢকুৱা বেৰ। আৰু এনেধৰণৰ অৱস্থাৰ মাজতে আজি চৰকাৰী খণ্ডৰ চিকিৎসালয় চলি আছে। সতীৰ্থ দিলীপ শইকীয়াৰ সৈতে মই নিপন বৰগোহাঁই, ধন্যবাদ। ডক্টৰ সঁচা কথা ক'বলৈ গ'লে কেৱল মাত্ৰ আমাৰ হস্পিটেলতেই নহয়, অসমৰ বিভিন্ন স্বাস্থ্য খণ্ডত আমাৰ চিকিৎসকৰ সংখ্যা বহুত কম বুলি আমি জানো।
বিশেষকৈ মোৰ হস্পিটেলত পাৰ্মানেণ্ট ডক্টৰ হিচাপে মাত্ৰ 4জন আছে, এজন আছে NSM-ৰ, গতিকে টোটেল 5জন, আৰু 3জন আছে আমাৰ 1 ৱেৰ PG। তেখেতসকলৰ এতিয়া আগষ্টত তেখেতসকল শেষ হ'ব, গতিকে মোৰ তাত মাত্ৰ 5জনে থাকিব। গতিকে মোৰ তাত এতিয়া এখন চাব ডিভিজন চিভিল হস্পিটেল হিচাপে মোৰ ডক্টৰৰ সংখ্যা বহুত কম বুলি মই অনুভৱ কৰিছোঁ। আৰু এতিয়া বৃহত্তৰ এটা ডাঙৰ অঞ্চল, বিভিন্ন ধৰণৰ বহুত ৰোগী প্ৰতিটো দিনতে আহে, তেওঁলোকেও এতিয়া হাৰাশাস্তিৰ সন্মুখীন হ'ব এনেকৈ যদি ডক্টৰ কমি যায়। হয়, এতিয়া অলৰেডি আমাৰ যিমান পাৰিছে আমাৰ ডক্টৰসকলে তেখেতসকলৰ স্বাস্থ্যসেৱা আগবঢ়াই গৈ আছে, কিন্তু তথাপিতো আমি অনুভৱ কৰিছোঁ যে আৰু যদি 2জনমান যদি আমাৰ অন্ততঃ ডক্টৰ যদি ইয়াত হয়, তেতিয়া ৰাইজে অলপমান উপযুক্ত চিকিৎসা সেৱা পাব বুলি মোৰ বিশ্বাস।